তেখেতৰ বাসগৃহত উপস্থিত হৈছে কণ্ঠশিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গক খবৰ ল'বলৈ বাসগৃহত উপস্থিত হৈছে। আমি এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ। আচলতে প্ৰতিগৰাকী শিল্পী বৰ্তমান সময়ত চিন্তিত হৈ পৰিছে, কাৰণ এগৰাকী প্ৰতিষ্ঠিত শিল্পী ৰমেন বৰুৱা, আচলতে বহু সৃষ্টিৰ আঁৰৰ ব্যক্তি ৰমেন বৰুৱা, আৰু তেখেতৰ সৃষ্টিৰাজিৰ কথা আচলতে প্ৰত্যেকে জানে, উপলব্ধি কৰে। আৰু অসমৰ যিসকল আচলতে সাংস্কৃতিক ক্ষেত্ৰৰ ব্যক্তি, তেখেতসকলৰ বাবে এই খবৰটো অত্যন্ত চিন্তাৰ বিষয় হিচাপে বিবেচিত হৈছে। আমি যিহেতু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ, এয়া জুবিন গাৰ্গে হয়তো জীয়ৰীক সাক্ষাৎ কৰিছে, আমি সেই পৰিৱেশটো দেখুৱাইছোঁ। আৰু আচলতে কেনেধৰণে কোন সময়ত শেষবাৰৰ বাবে ঘৰখনে লগ পাইছিল, কেনেধৰণে ঘৰৰ পৰা ওলাই গৈছিল, সেই সন্দৰ্ভত আচলতে জুবিন গাৰ্গক বৰ্তমান সময়ত ব্যক্ত কৰিছে। আচলতে প্ৰত্যেকগৰাকী শিল্পী বৰ্তমান সময়ত যথেষ্ট উদ্বেগ প্ৰকাশ কৰিছে, যথেষ্ট উদ্বিগ্ন হৈ পৰিছে, কাৰণ ৰমেন বৰুৱা ক'লৈ যাব পাৰে সেয়া কোনো আচলতে বৰ্তমান সময়ছোৱালৈকে ভাবি অন্ত পোৱা নাই। বৰ্তমান সময়ছোৱাত আৰক্ষীয়েও অভিযান চলাই আছে, কিন্তু দিনৰ ভাগৰ পৰা নিখোজ হৈ থকা বা সন্ধান নথকা এগৰাকী ব্যক্তিৰ কোনো ধৰণৰ আচলতে সম্ভেদ লাভ কৰা নাই। এই মুহূৰ্তত আমি জনাই আছোঁ কেইবাগৰাকীও শিল্পী তেখেতৰ বাসগৃহত নিশাৰ ভাগত উপস্থিত হৈছেহি। আমি উল্লেখ কৰিব বিচাৰিছোঁ যে লতাশিলৰ গণেশ মন্দিৰলৈ বুলি পুৱাৰ ভাগত ওলাই গৈছিল, সেয়া সময় আছিল পুৱা 10:30 বজাত, আৰু তাৰ পিছৰ পৰা আচলতে তেখেতৰ সৈতে যোগাযোগ কৰাৰ যত্ন কৰিছিল, কিন্তু যিটো ফোন তেখেতে সততে ব্যৱহাৰ কৰে সেই ফোনটো বৰ্তমান সময়ছোৱাত ছুইচ অফ আছে, অৰ্থাৎ কোনো ধৰণৰ যোগাযোগ নাই। গতিকে তেনে পৰিপ্ৰেক্ষিতত আচলতে তেখেতৰ বিষয়টোক লৈ অধিক উদ্বিগ্ন হৈ পৰিছে প্ৰত্যেকগৰাকী ব্যক্তি। আৰক্ষীৰ কাষ চাপিছে, আৰক্ষীয়েও ইতিমধ্যে অভিযান চলোৱাৰ কথা ব্যক্ত কৰিছে, অভিযান আৰম্ভ কৰিছে সমগ্ৰ বিষয় সন্দৰ্ভত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো আচলতে এই সমগ্ৰ বিষয়টো যাতে ক্ষিপ্ৰভাৱে আৰক্ষীয়ে নিৰীক্ষণ কৰে, ক্ষিপ্ৰভাৱে যাতে বিষয়টো পৰ্যবেক্ষণ কৰে, তাৰ বাবেও আচলতে আহ্বান জনাইছে। আৰু মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে আৰক্ষী আয়ুক্ত দিগন্ত বৰায়ো আচলতে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। আমি এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ, এয়া হৈছে বাসগৃহৰ পৰিৱেশ। প্ৰথম ফোন কৰোঁতে ভাবিছোঁ কেতিয়াবা ফোনটো যেতিয়া প্ৰব্লেম দিয়ে ছুইচ অফ হৈ যায়, হ'ল নেকি, আকৌ অন কৰে, নৰ্মেল ফোন